মধুপুৰ জিলা পৰিষদত বিজেপি প্ৰাৰ্থী দিলীপ বৰ্মনক ৰাইজৰ বিপুল সঁহাৰি। দিলীপ বৰ্মন য'তে গৈছে তাতেই ৰাইজৰ পাৰ ভঙা উৎসাহ। তাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনৰ নাই চকুত লগা প্ৰচাৰ। বিভিন্ন সভাত মধুপুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী দিলীপ বৰ্মন। 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত 8 নম্বৰ মধুপুৰ জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিলীপ বৰ্মনক দেখিবলৈ পোৱা গৈছে সভা সমিতিত। মধুপুৰ জিলা পৰিষদত বিজেপি প্ৰাৰ্থী দিলীপ বৰ্মনে ৰাইজৰ বিপুল সঁহাৰি পোৱা পৰিলক্ষিত হৈছে। আনহাতে সমাজকৰ্মী তথা দিলীপ বৰ্মনক নিশাৰ ভাগলৈ বিভিন্ন সভা বিহু উদযাপনস্থলীত দেখিবলৈ পোৱা গৈছে। যোৱা নিশা বিজেপি প্ৰাৰ্থী দিলীপ বৰ্মনে নতুন দেশৰ মোলাৰকুছি ছায়াপাৰা চুবুৰী ফুলগুৰি বিহু উৎসৱ উদযাপনত উপস্থিত হোৱাৰ লগে লগে উপস্থিত ৰাইজে দিছে বিপুল সঁহাৰি। নলবাৰীৰ পৰা মেৰাজুল কাছে ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। এতিয়া নিৰ্বাচনী বতৰ, তৎসত্ত্বেও এনেকৈ ৰঙালী বিহুৰ বিভিন্ন ব্যস্ততাৰ মাজতো প্ৰগ্ৰাম কৰিব লগা হৈছে। ৰাজ্যত আশীষ লৈ আছোঁ, যিহেতু আপোনালোকৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ 7 মে'ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনত 23/8 নম্বৰ মধুপুৰ জিলা পৰিষদত আমাক দলে মনোনীত কৰিছে। আমি ইতিমধ্যে মনোনয়ন পত্ৰ দিছোঁ। মনোনয়ন পত্ৰ স্ক্ৰুটিনি হৈ গ'ল, সফলভাৱে আমাৰ মনোনয়নো গৃহীত হৈছে। আৰু 17 তাৰিখটোলৈকে উদ্যলৰ সময় আছে। কোনোবা যদি প্ৰাৰ্থীয়ে উদ্য কৰে, গতিকে 17 তাৰিখলৈকে আমি আনুষ্ঠানিক প্ৰচাৰ কাৰ্য কৰিব নোৱাৰিম, যেনেকৈ ফ্লেগ বা পতাকা এনেকুৱা লৈ বা আমি মাইক্ৰফোন লৈ। সেইকাৰণে এতিয়া আমি ব্যক্তিগতভাৱে মানুহৰ ঘৰত, জনগণৰ ওচৰত বা আমাৰ দলীয় বিষয়ববীয়াৰ ওচৰত বা আমাৰ অপজিশ্যনৰো বহু মানুহৰ ঘৰত আশীৰ্বাদ ল'বলৈ গৈছোঁ। ৰাইজৰ ব্যাপক এটা উৎসাহ দেখিছোঁ। সকলোকে আশীৰ্বাদ কৰিছে। আজি আপোনালোকে দেখিছে ইয়াত মোতকৈ গুণী জ্ঞানী সজ্জন পিতৃ বয়সৰ মানুহ যথেষ্ট আছে। আমাৰ লগ সমনীয়া আছে। ইয়াত দল মত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ গোটেই মধুপুৰ যিখন জিলা পৰিষদ তাৰ সকলোৱে মোক আশীৰ্বাদ হিয়া জুৰি দিছে। আমি ভাবোঁ ৰাইজৰ আশীৰ্বাদত জনতা জনাৰ্দন, গতিকে জনতা জনাৰ্দনৰ যিহেতু আশীষ বৰষিছে, নিশ্চিতভাৱে বিজয় আমাৰ সাব্যস্ত হ'ব। আৰু এই বিজয় মোৰ বিজয় নহয়, এই বিজয় আমাৰ এই অঞ্চলৰ ৰাইজৰ। আৰু আপোনালোকে জানে যে আমাৰ এই শান্তিস্তম্ভৰ উত্তৰ পূব ধৰ্মপুৰ গাঁও পঞ্চায়তত বা এই এলেকাটোত এতিয়ালৈকে আমি জিলা পৰিষদৰ প্ৰাৰ্থী পোৱা নাই, কোনো দলৰ পৰা পোৱা নাই। কংগ্ৰেছ কয়, AGP কয়, BJP কয়, যিয়ে নকওক কিয় আমি পোৱা নাই। যিহেতু এইবাৰ আমি পাইছোঁ, ৰাইজে আমাক কথা দিছে যে আমাৰ নিজৰ ঘৰৰ প্ৰাৰ্থী, গতিকে আমি দলৰ পৰা বা ঈশ্বৰৰ পৰা, আমাৰ দলীয় নেতৃত্বৰ পৰা আমি পুৰস্কাৰ হিচাপে লাভ কৰিছোঁ। গতিকে এই পুৰস্কৃত যিহেতু আমি পুৰস্কাৰ পাইছোঁ, আপোনাক পুৰস্কৃত আমি কৰিম, এনেদৰে আমাক কথা দিছে। আমি আশা ৰাখিছোঁ আমি নিশ্চিতভাৱে জয় হ'ম। ইতিমধ্যে দেখা পালে আমাৰ এই অঞ্চলৰ এজন উদীয়মান যুৱ নেতা ঘনেশ্বৰ বৰ্মন ডাঙৰীয়া, তেওঁ সমাজ সংগঠক, এজন খেলুৱৈ সংগঠক, এজন ৰাজনীতিবিদ বা এজন সফল ব্যৱসায়ী। গতিকে তেওঁ আজিৰ এই মুকলিভাৱে এই বিহুখনত কৈছে যে আমাৰ অঞ্চলৰ মানুহে যাতে ভুল নকৰে। গতিকে এনেধৰণৰ প্ৰতিটো অঞ্চলত আজি ৰাতিপুৱাৰ পৰা মই আপোনালোকক ক'লোৱে, আপুনি হয়তো আহি পাইছে তেতিয়া আপোনালোকৰ সংবাদ গোষ্ঠী। গতিকে এণ্টাৰ ফুলগুৰিৰ পৰা আপটো মই একদম কঁঠালবাৰী, সেইফালে আপোনাৰ কেন্দুকুছি, এইবোৰ অঞ্চলত, বৰজাৰ অঞ্চলত, এইবোৰ অঞ্চলত মই প্ৰচাৰ কাৰ্য চলাইছোঁ। বনভাগ হলমান গৈছোঁ। মই 100% নিশ্চিত ৰাইজে এইবাৰ আমাক প্ৰতিদ্বন্দ্বী দেখাত তেনেকৈ যিজন বিৰোধী দলত উঠিছে তেওঁৰ সেনেকৈ মানুহে বহুতে মোক কৈছে যে দাদা আপোনাৰ কাছত কোন উঠিছে। ময়ো তেওঁৰ ভালদৰে নামটো নাজানো। মই কৈছোঁ যে এজন কংগ্ৰেছৰ পৰা কোনোবা এজন আছে, তেওঁৰ নামটো মই নাজানো আচলতে। গতিকে তেওঁৰ যিহেতু ময়ে এটা নামটো নাজানো, মই সদায় সমাজ সংগঠনত ঘূৰি ফুৰা মানুহ বা বহুতে সুধিছে যে যিহেতু বহুতে সুধিছে তেওঁ নিশ্চিতভাৱে তেওঁ সিমান পৰিচিতি হয়তো নাই। ময়ো নাজানো নাম আৰু ৰাইজেও বহুতে নাজানে তেওঁৰ নামটো। গতিকে এনেই শুনিছোঁ যে কংগ্ৰেছৰ পৰা এজন প্ৰাৰ্থী আছে। গতিকে তেওঁ বৰ্তমানলৈকে নিষ্প্ৰভ হৈ আছে। আৰু যিহেতু বৰ্তমান দিল্লী দিস্পুত চৰকাৰ, ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ, ৰাইজে ইমান ভুল নকৰে। উন্নয়ন হৈছে, মানুহ উন্নয়নৰ সপক্ষত। আমাৰ ইছ্যুটোৱে হৈছে উন্নয়ন আৰু আমাৰ স্বচ্ছতা। কাৰণ চাকৰি দিছে, আপোনালোকে গম পাইছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাত কোনো ৰাজনৈতিক হস্তক্ষেপ নাই, যোগ্য বসুন্ধৰা। আমাৰ উন্নয়ন, আপোনালোকে জানে যে বিজেপিৰ মূল ইছ্যুটোৱে হৈছে উন্নয়ন। আজি আমাৰ জিপিটোৰ আপুনি কথা কওক বা আমাৰ এই ZPC এলেকাটোৰ কথা কওক, বুঢ়াদিয়াৰ পৰা আটাইকেইখন দলং, ফুলগুৰি জানৰ পৰা থকা আটাইকেইখন দলং পকী হৈছে। আমাৰ জিপিটোৰ আজিৰ 5 বছৰ বা 10 বছৰ আগলৈকে যিটো তথৈবচ অৱস্থা আছিল, যোগাযোগ ব্যৱস্থা, আজি আটাইকেইটা ৰাস্তা পকীকৰণ হৈছে। কৰবাত এনেকাৰে অলপ কৰিবলৈ ৰৈ গৈছে, এটা খণ্ড পৰ্যায়ত হৈছিল, সেইখিনিও নিশ্চিতভাৱে আমি দায়িত্ব পালে আমি কৰিম। গতিকে উন্নয়নটো আমাৰ প্ৰধান ইছ্যু। এপাৰা চুবুৰী আৰু ফুলগুৰি আমাৰ আদৰ্শ ক্লাবৰ সজনত যি দুখন বিহু আমাৰ ইয়াত স্থানীয় ৰাইজে পাতিছে, এই দুয়োখন বিহু এক আদৰ্শ স্বৰূপ। আজি দেখিছে ইয়াত বিখ্যাত ওজাপালি বাচস্পতি শৰ্মা ডাঙৰীয়া, এজন সুন্দৰ আমাৰ শিক্ষক বিষয় চন্দ্ৰ বৰ্মন ডাঙৰীয়া, আন এগৰাকী প্ৰাক্তন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। এই অঞ্চলত তেখেতে বহুত নিপুণ ছাত্ৰ উলিয়াইছে। তেওঁৰ হাতৰ আখৰ একদম চপোৱা আখৰৰ দৰে, চাইফুদ্দিন আহমেদ ডাঙৰীয়া। এনেধৰণৰ ব্যক্তি বিশেষক
যিহেতু ইয়াত মাতি আনি ৰাজহুৱাভাৱে সম্বোধনা দিছে, ই এটা সংস্কৃতি ভাষকৰ এটা পৰিচয়। ইয়াত যে দল মত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে যে সমগুৰুত্ব দিয়ে, গতিকে এই বিহু দুখনৰ এটা বৃহৎ বৈশিষ্ট্য আছে। আৰু কণ কণ ল'ৰা ছোৱালীসকলক উদগনিমূলকভাৱে যাতে সাংস্কৃতিক দিশত যাতে আগবাঢ়ি যাব, তাৰ কাৰণে একক নৃত্য প্ৰতিযোগিতা, তাৰ কাৰণে সুকুমাৰ কলা প্ৰতিযোগিতা, তাৰ কাৰণে খেল ধেমালি প্ৰতিযোগিতা এওঁলোকে পাতি আছে। তাতো ইতিমধ্যে একক নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে। গতিকে দুয়োখন বিহুৱে এই অঞ্চলৰ হিন্দু মুছলমানৰ মাজত যি এক সংস্কৃতিৰ ঐক্যতান এক মানে সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছে, তাৰ বাবে তেখেতসকল উদ্যোগীসকল সঁচাকৈ ধন্যবাদ। মই আচলতে চায়াপাৰা চুবুৰীত আহিছোঁ, বহুত ভাল লাগিছে ওচৰৰে। মানে তেখেতসকলে মোক মঞ্চ উদ্বোধন কৰাৰ কাৰণে মাতিছিলে, মই মঞ্চ উদ্বোধন কৰিছোঁ। আৰু বিহু সম্পৰ্কত বিশেষ মই একো কোৱা নাই যদিও মই এটা কথা আমাৰ ৰাইজক কৈছোঁ যে ৰাইজসকল, আমাৰ ফুলগুৰি মূলাগুচিৰ এইবাৰ সুযোগ আমাৰ, আপোনালোকে শুনিছে বোধহয় যে এই সুযোগ নোহৰাব। আমাৰ দিলীপ বৰ্মন যুৱ নেতা, ভাল কৰ্মী এজন, ভাল সমাজ সংগঠক, মানে ভাল তেওঁ মানে কৰ্মপটু, তেওঁ বাকপটু, গোটেইখিনি তেওঁৰ গুণ আছে। গতিকে এনেধৰণৰ এজন ব্যক্তিক আমি এবাৰ জিলা পৰিষদৰ সদস্য পাইছোঁ, তাতে আমাৰ নিজৰ গাঁৱৰ, গতিকে নিজৰ গাঁৱৰ মানুহখিনিক মই কৈছোঁ যে ফুলগুৰি মূলাগুচি এই দুখন গাঁও আমি একেলগে থকা গাঁও, এই দুখন গাঁৱক বিশেষকৈ কৈছোঁ যে আমি 100% আমি সমৰ্থন কৰিব লাগে তেওঁক, তেতিয়াহে আমাৰ এই অঞ্চলৰ কিবা উন্নয়ন হ'ব। কাৰণ আমি আজিলৈকে স্বাধীনতাৰ পিছত আজিলৈকে আমি ইমান ডাঙৰ পষ্ট এটা আমি আমাৰ ফুলগুৰি মূলাগুচি বা এই অঞ্চলত আমি পোৱা নাই। এইটো আমাৰ প্ৰথমবাৰৰ কাৰণে সুযোগ। সেইকাৰণে আমি কৈছোঁ যে দিলীপ বৰ্মনক সকলোৱে চাব।